এই বিজয় ধনবলৰ বিৰুদ্ধে সাধাৰণ জনতাৰ বিজয়। এই বিজয় ৰাইজে দোয়া কৰিছিল, আশীৰ্বাদ কৰিছিল, আল্লাহৰ ওচৰত দোয়া কৰিছিল, ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছিল মোৰ কাৰণে, যাৰ কাৰণে বিজয় পাবলৈ সক্ষম হৈছিল। গতিকে এই বিজয় ধনবলৰ বিৰুদ্ধে সাধাৰণ জনতাৰ বিজয়। এই বিজয় সিন্ডিকেটৰ ৰাজত্ব চলোৱা এছাম সিন্ডিকেটৰ ৰাজত্ব চলোৱা, সিন্ডিকেটৰ নামত সাধাৰণ জনতাক মাৰধৰ সদায়, ডাঙৰ ডাঙৰ বিল্ডিং সজা, বেংকৰ একাউণ্টক বিশাল কৰা সেই সিন্ডিকেটকাৰীসকলৰ বিৰুদ্ধে পাকাবেতবাৰীৰ ৰাইজৰ বিজয়। এই বিজয় জুৱা খেল পাতি IPLৰ নামত হাজাৰ হাজাৰ মানুহৰ পকেট খালী কৰি, হাজাৰ হাজাৰ নিবনুৱা যুৱকসকলক পংগু কৰি এছামে ধন গোটাইছে, আৰু সেই ধন মোৰ বিৰুদ্ধে খৰচ কৰিছে। এই ধনৰ বিৰুদ্ধে ৰাইজে বিজয় কৰিছে জাকিৰ হুছেইন শ্বেখদাৰ। গতিকে পাকাবেতবাৰীত 2021তো ৰাইজে সৰুখেতিৰ ৰাইজে প্ৰমাণ কৰি দিছিল। সৰুখেতিৰ ৰাইজৰ আগত যেনেকৈ ধন বলে কোনো প্ৰশ্ৰয় পোৱা নাছিল, ধন বলে কোনো জয়লাভ কৰা নাছিল, ঠিক একেধৰণেই পাকাবেতবাৰীৰ ৰাইজে এইবাৰ ধনবল বাহুবল কৰোৱাই পাকাবেতবাৰীৰ বেটা জাকিৰ হুছেইন শ্বেখদাৰক বিজয়ী কৰালে। গতিকে এই ৰাইজৰ এই কষ্ট, এই চেষ্টা মই অথলে যাব নিদিওঁ। ৰাইজৰ এটা এটা কাম কৰি তাৰ মূল্য মই দিম। আৰু মই স্পষ্ট কৰি দিছোঁ, পাকাবেতবাৰীত এতিয়াৰ পৰা জোৱান নামত কোনো দালালি কৰিব নোৱাৰে। পাকাবেতবাৰীত IPL খেলি সাধাৰণ মানুহৰ ঘৰ আমাবস্য নমাই দিছে, আৰু কোনোবাই বিল্ডিং বনাব, সেইবোৰ এতিয়াৰ পৰা বন্ধ। থানাৰ দালালি বন্ধ, সিন্ডিকেট ৰাজ বন্ধ। পাকাবেতবাৰী এতিয়া নিকাভাৱে চলিব, মানুহৰ মতে চলিব, মানুহে অধিকাৰ লৈ ইয়াতে জীয়াই থাকিব। জাকিৰ হুছেইন শ্বেখদাৰ এজন প্ৰহৰী হিচাপে সেইখিনি ভূমিকা পালন কৰিব। মই কেতিয়াও বিধায়ক হিচাপে পৰিচয় লাভ কৰিব নোখোজোঁ, মই কেতিয়াও নেতা হিচাপে পৰিচয় লাভ কৰিব নোখোজোঁ। মই ৰাইজৰ বেটা হিচাপে পৰিচয় লাভ কৰাৰ কাৰণে সদায় কাম কৰোঁ। আৰু মই জানো ৰাইজে, পাকাবেতবাৰীৰ ৰাইজে জাকিৰ হুছেইন শ্বেখদাৰক ইতিমধ্যে বেটা হিচাপে স্বীকৃতি দি যোৱা 9 তাৰিখে ভোট কেন্দ্ৰত গৈ মোৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দিছিল, আৰু যাৰ বাবে মই জয়যুক্ত হৈছোঁ। গতিকে আহি থকা দিনত মই আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে আল্লাহ ভগৱানে মোক ইমানেই জ্ঞান দিয়ে, যি জ্ঞানৰ জৰিয়তে মই মানুহৰ কল্যাণ কৰিব পাৰোঁ, মানুহৰ কাষত থাকিব পাৰোঁ।